নগৰবেৰাৰ পাহাৰপাৰাৰ হৰিপ্ৰসাদ দাসৰ আকস্মিক মৃত্যু সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ। কামৰূপ জিলাৰ বকো ছয়কা সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ সৰবৰাহী লোক হৰিপ্ৰসাদ দাসৰ আজি আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে পাহাৰপাৰা গাঁৱৰ প্ৰয়াত ৰামেশ্বৰ দাসৰ পুত্ৰ ৫৭ বছৰীয়া হৰিপ্ৰসাদ দাসে আজি পুৱা প্ৰায় ৮ বজাত নিজ ঘৰত গা ধুবলৈ বাথৰুমলৈ গৈ হঠাৎ পৰি অচেতন হৈ পৰে। পিছত পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও ইতিপূৰ্বে তেওঁৰ মৃত্যু হয়। উচ্চ ৰক্তচাপজনিত কাৰণত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ পত্নীসহ এজন ল'ৰা আৰু এগৰাকী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়। অতি সহজ সৰল স্বভাৱৰ হৰিপ্ৰসাদ দাসে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উন্নয়নমূলক কাম কাজৰ সৈতে জড়িত আছিল। লোকজনৰ এনে অকাল মৃত্যুত বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্নজনে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আমাৰ পাহাৰপাৰা হৰিপ্ৰসাদ দাস আজি ৰাতিপুৱা আনুমানিক ৮টামান বজাত লেট্ৰিন কৰিবলৈ গৈছিল আৰু লেট্ৰিন কৰি ওলাই আহি গা ধোৱাৰ সময়তে সি তাতে ঢলি পৰে। ঢলি পৰি আমি অনুমান কৰিছোঁ এইটো প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে। ষ্ট্ৰ'ক হৈ ধৰি পৰি তাৰপাছত আমি লগে লগে তেখেতক মেডিকেললৈ নগৰপাৰা GMCলৈ লৈ যোৱা হ'ল। তাত আমাৰ ডক্টৰে চাই চিতি ক'লে যে কিছু সময় চাই চিতি ক'লে যে তেখেতৰ মৃত্যু বুলি ঘোষণা কৰে। তেখেত বিভিন্ন কামৰ লগত আমাৰ পাহাৰপাৰাৰ লগতে আমাৰ পূজা কমিটিৰ এইবাৰ তেখেতে সভাপতি আছিলে। এইটো এটা দুৰ্ভাগ্যজনক কথা। হঠাৎ এনেকৈ এৰি যোৱাৰ কাৰণে আমাৰ গাঁওবাসী ৰাইজে বা হেৰিয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছে। আৰু যিয়ে নহওক এটা ছোৱালী আৰু এটা ল'ৰালৈ তেখেতে আমাৰ পৰা চিৰবিদায় লৈ গুচি গ'ল। তেখেতৰ সদগতিৰ কাৰণে আমি 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰিছোঁ আৰু লগে লগে তেখেতক আমি তেখেতৰ যিখিনি কৰ্ম ক্ৰিয়া এইখিনি আমি মিনিমাম 1টামান বজাত আমি শ্মশানত দি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াটো আমি সুন্দৰভাৱে কৰিম বুলি আমি ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ হৈ তেখেতক আমি চিৰ বিদায় দিব বুলি আমি কৰিছোঁ। এইখিনিয়ে ক'বলৈ আমাৰ খুৰাৰ ল'ৰা হৰিপ্ৰসাদ দাস আজি হঠাতে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৰিলে। তেওঁ ৰাতিপুৱাতে উঠি মানে অলপ পাহাৰৰ পিনে যায়, অলপ মানে কি কয় হেৰি অলপ ছাগলৰ আহাৰ আনি মানে খোৱালে। তাৰপিছত তেওঁ লেট্ৰিনত যায়। লেট্ৰিনত গৈ কিনে তেওঁ মানে তাতেই মানে প্ৰেছাৰ মানে উঠি কিনে তেওঁৰ ষ্ট্ৰ'ক হ'ল আৰু তেওঁ হঠাতে মানে ঢলি পৰিল। কিন্তু বহু সময় পিছতে আমি গৃহস্থই গম পালোঁ তেওঁ মানে পঢ়ি আছে। আমি লগে লগে মেডিকেলত নিলোঁ। নিয়াত ডক্টৰে মানে তেওঁক মৃত বুলি ঘোষণা কৰিলে। আৰু হৰিপ্ৰসাদ দাস বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ বয়স 55-56 বছৰে হৈছে। তেওঁৰ ল'ৰা ছোৱালী দুটা। ডাঙৰ ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এটি BSc নাৰ্ছত তেওঁ ছিট পাইছিল যদিও যোৱা নাছিল। আৰু সৰু ল'ৰাটো ক্লাছ 7ত পঢ়ি আছে।